যদিহে কোনো শত্ৰুৱে আপোনাৰ অনিষ্ট সাধন কৰাৰ কাৰণে চেষ্টা কৰি আছে, আপোনাৰ জীৱনত বাধাৰ প্ৰাচীৰ হৈ থিয় দি আছে, ঠিক তেনেকুৱা ক্ষেত্ৰত মই আজি আপোনালোকক এটা মাত্ৰ সৰু আৰু সাধাৰণ উপায় জনাম। নমস্কাৰ, মই এষ্ট্ৰলজাৰ প্ৰণজিৎ শৰ্মা। তো যদিহে শত্ৰুৱে আপোনাক বাধা দি আছে, পদে পদে আপোনাৰ অনিষ্ট সাধন কৰিছে বা কৰিবলৈ চেষ্টা কৰি আছে, যি শত্ৰুৰ নাম আপুনি জানে বা নাজানে, ঠিক তেনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব, যিকোনো এটা শনিবাৰ সন্ধিয়া সাজ লগাৰ পিছত, মানে সূৰ্য অস্ত যোৱাৰ পিছত যিকোনো শিৱালয় যাব, শিৱ মন্দিৰ যাব। শিৱ মন্দিৰত শিৱলিংগ থাকেই। সূৰ্য অস্ত যোৱাৰ পিছত সেই শিৱলিংগত আপুনি মিঠাতেল, মাষ্টাৰ্ড অইল, সৰিয়হৰ তেল অৰ্পণ কৰিব। সেই শত্ৰুৰ নাম উচ্চাৰণ কৰিব আৰু আপুনি মিঠাতেল অৰ্পণ কৰিব, মাষ্টাৰ্ড অইলটো অৰ্পণ কৰিব। আৰু যদি নাম নাজানে, অজাত শত্ৰু বুলি উচ্চাৰণ কৰি মহাদেৱৰ ওচৰত জনাব। নিশ্চয় আপুনি শুভ ফল পাব। তাৰ উপৰিও আপোনাৰ ঘৰখনত সুখ, শান্তি, সমৃদ্ধি, প্ৰগতিৰ পথ প্ৰশস্ত হ'ব, টকা পইচাও ঘৰখনত আহিব। 4টা শনিবাৰে আপুনি এই কামটো কৰক, নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ।